হয় চাওক বিধানসভা নিৰ্বাচন সমাগত আৰু এইবাৰ বিজেপি চৰকাৰৰ ডিমুৰ যি সমষ্টিৰ সুশান্ত বৰগোহাঁইৰ যিটো মূল তেওঁলোকৰ ইলেকশ্যনত নমাৰ যিটো মূল শক্তি সেইটোৱে হৈছে যে ডিমু সমষ্টিত এইবাৰ মেডিকেল কলেজ আৰু এখন কেঞ্চাৰ হস্পিটেল তেওঁলোকে স্থাপন কৰিবলৈ সক্ষম হৈছে আৰু এই দুটা ইছ্যু লৈ তেওঁলোকৰ ভোটাৰ ৰাইজৰ কাষ চাপিছে। গতিকে আমি ডিমৌ সমষ্টিত স্থাপন হৈ থকা এখন মেডিকেল কলেজ আৰু কেঞ্চাৰ হস্পিটেলত আহি উপস্থিত হৈছোঁ আৰু তাৰ অগ্ৰগতিৰ খতিয়ান আমি আপোনালোকক দিব বিচাৰিছোঁ। এইখন হৈছে যিখন কেঞ্চাৰ হস্পিটেল ইতিমধ্যে নিৰ্মাণ হৈ আছে আৰু এটা কথা ক'ব লাগিব যে হয়তো এইখন কেইদিনমানৰ পাছতেই উদ্বোধন কৰিবলৈ সক্ষম হ'লহেঁতেন, কিন্তু মাজতে এইখনত এটা জুই লগাৰ ফলত ইতিমধ্যে কামৰ গতি কিছু লেহেমীয়া হৈছে আৰু তাৰ কাষতে মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যিখন মেডিকেল কলেজ ইয়াতে স্থাপন হৈ আছে আৰু কিছুদিন পূৰ্বে অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী তেখেতে আহি এই স্থান পৰিদৰ্শন কৰিছিল আৰু তেখেতে এটা কথা কৈছিল যে চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই দুয়োখন চিকিৎসালয় কাৰ্যক্ষম হৈ উঠিব। যদিও বৰ্তমান কিন্তু কামৰ গতি যথেষ্ট লেহেমীয়া হৈছে। তাৰ মাজতেই আমি ইয়াৰ স্থানীয় কিছুমান মহিলা আছে যিসকলৰ পৰা আমি মতামত গ্ৰহণ কৰিম আচলতে এই মেডিকেল কলেজখন ইয়াতে স্থাপন হোৱাৰ পাছত তেওঁলোকৰ কেনেকুৱা ধৰণৰ সুবিধা অসুবিধা সেইবোৰ হ'ব। প্ৰথমতে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। এখন অপ্ৰত্যাশিতভাৱে আহিছিলে খবৰটো যে ডিমৌ সমষ্টিত দুখনকৈ চিকিৎসালয় উন্নতমানৰ হৈ আছে। ইয়াৰ ফলত আপোনালোকৰ স্থানীয় ৰাইজৰ কেনেকুৱা ধৰণৰ সুবিধা বা কি প্ৰত্যাশা আছে? হয়, প্ৰথমতে মই আমাৰ অসম বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দ্বিতীয়তে মই আমাৰ এই স্থানীয় যিটুকুৰা জেগা আছিলে অতি জংঘলী জেগা আছিলে ইয়াত যে এখন মেডিকেল হ'ব আমি মানে কল্পনাই কৰা নাছিলোঁ, কিন্তু বিজেপি চৰকাৰখনে এনেকুৱা এটা পদক্ষেপ ল'ব বুলি লোৱাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ। আৰু দ্বিতীয়তে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এটা পথ মুকলি হৈছে। তেওঁলোকৰ মানে শিক্ষাগত অৰ্হতা অনুসৰি তেওঁলোকে ইয়াত সংস্থাপনৰ যোগ্যতা অনুসৰি সংস্থাপন পাব বুলি আমি আশা ৰাখিছোঁ। আৰু উঠি অহা প্ৰজন্ম সৰু শিশু কণহঁতৰ মানে এটা মনত উদ্যম আশা জাগি উঠিছে। ইয়াত মানে যেনেধৰণে বাহিৰৰ পৰা যেনেকৈ ডক্তৰ নাৰ্ছ বহিবলৈ বাহিৰৰ ছাত্ৰ ছাত্ৰীসকল অহা দেখি তেওঁলোকৰ মনবোৰ উৎফুল্লিত হ'ব আৰু তেওঁলোকেও মানে আগ্ৰহ প্ৰকাশ কৰিব শিক্ষা ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাবলৈ মানে ক'ব বিচাৰিছে যিটো পৰিৱেশ সদায় দেখি থাকিব তেওঁলোকেও আশা প্ৰকাশ কৰিব যে আমিও এদিন ডক্তৰ হ'ম বা নাৰ্ছ পঢ়িম। এজন ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ফেব্ৰুৱাৰী মাহৰ ভিতৰত অপেনিং হ'ব বুলি কৈছিলে মুখ্যমন্ত্ৰীয়ে, কিন্তু আজি যিটো পৰিস্থিতি দেখিছোঁ এইটোতো আৰু বহু বছৰ লাগিব পাৰে। তথাপিতো এই মুহূৰ্তত আপোনালোক স্থানীয় ব্যক্তি হিচাপে কি ক'ব? এই মুহূৰ্তত আচলতে কি এইটো এটা ডাঙৰ প্ৰতিষ্ঠান হয়। এই প্ৰতিষ্ঠানে মানে অঞ্চলটো বহুত উন্নত কৰিছে আৰু উন্নত কৰিব। ব্যৱসায় বাণিজ্য হওক, চাকৰি বাকৰিয়ে হওক, ছাত্ৰ ছাত্ৰী পঢ়াৰ সুবিধাই হওক আৰু কেঞ্চাৰ ৰোগীসকলে বাহিৰত মানে যিটো চিকিৎসা কৰিবৰ কাৰণে যায় সেই সুবিধাটো ইয়াত পাব। সেইটো কাৰণে বহুত সুবিধা হৈছে। হয়, মই অন্য এগৰাকী মহিলাৰ ওচৰলৈ যাম। কোনে ক'ব? এটা কথা মই ক'ব বিচাৰিছোঁ যে যিগৰাকী বিধায়ক তেখেতে সততে কৈ আহিছে, মেলে মিটিঙে কৈ আহিছে যে ডিমৌত এখন মেডিকেল কলেজ এখন কেঞ্চাৰ হস্পিটেল তেওঁ আনিবলৈ সক্ষম হৈছে আৰু যিখন আমি ইতিমধ্যে দেখুৱাইছোঁ যে নিৰ্মাণ হৈ আছে। তাৰ ফলত আপোনালোকৰ কেনেকুৱা ধৰণৰ সুবিধা হ'ব বা এতিয়া যিহেতু নিৰ্বাচন আহি আছে, নিৰ্বাচনত আপোনালোকে এই যিবোৰ ইছ্যু লৈ বিধায়কজন আগবাঢ়িছে সেইবোৰত আপোনালোকে সমৰ্থন কৰেনে নে অন্য কি ক'ব? হয়, মেডিকেল কলেজখন ইয়াত হোৱাৰ কাৰণে আমাৰ বহুতো সুবিধা হ'ব, ঠাইডোখৰ উন্নত হ'ব আৰু বিধায়ক মহোদয়ে যিখিনি ইছ্যু কথা কৈছে মই বিশেষ গোটেইখিনি কথা নাজানো, যিখিনি জানো সেইখিনি মই হয় বুলি ভাবিছোঁ, শুদ্ধ বুলি ভাবিছোঁ। হয় আৰু ইমানেই। হয়, ক'ব লাগিব যে ইতিমধ্যে ডিমৌ সমষ্টিত যি মেডিকেল কলেজ আৰু কেঞ্চাৰ হস্পিটেল নিৰ্মাণৰ কাম চলি আছে। হয়তো এইটো বছৰৰ ভিতৰত এই দুয়োখন কাৰ্যক্ষম হৈ উঠিব আৰু যিটো বিধায়কে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে এই দুয়োটা ইছ্যুকে মূল ইছ্যু হিচাপে লৈ তেওঁ ৰাইজৰ মাজলৈ গৈছে। সময়ত দেখা যাব যে ৰাইজে তেওঁলোকৰ ইছ্যুবোৰ কেনেধৰণে গ্ৰহণ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।